নমস্কাৰ। আজি 2 জুন 19 জেঠ সোমবাৰ। সূৰ্যোদয়ৰ সময় হ'ব 5:23। আজি হৈছে শুক্লপক্ষৰ সপ্তমী তিথি। সন্ধিয়া 8:34লৈ এই তিথিৰ লগ্ন চলি থাকিব। এতিয়া আগবাঢ়োঁ আমাৰ দৈনিক ৰাশিফললৈ। মেঘ ৰাশিৰ আজিৰ দিনটো আপোনাৰ বাবে গতিশীল দিন। নতুন কাম কাজত উৎসাহ পাব। বিশেষকৈ পেছাগত জীৱনত উন্নতিৰ সুযোগ আহিব পাৰে। কোনো নতুন প্ৰকল্প আৰম্ভ কৰিবলৈ আজি শুভ সময়। অৱশ্যে বলপূৰ্বক কাম কৰিলে শৰীৰৰ ক্ষতি হ'ব পাৰে, গতিকে জিৰণিৰ প্ৰয়োজন। পাৰিবাৰিক সম্পৰ্ক মধুৰ হৈ থাকিব। সিদ্ধিদাতাৰ আশীৰ্বাদত নতুন ঘৰত প্ৰৱেশৰ সম্ভাৱনা আছে। বৃষ ৰাশি আৰ্থিক বিষয়ত আজি সাৱধানতা অতি প্ৰয়োজন। অনাৱশ্যকীয় খৰচ হ'ব পাৰে, গতিকে বাজেটৰ কথা মনত ৰাখিব। কাৰোবাৰ পৰা পাবলগীয়া ধন আদায় কৰিবলৈ চেষ্টা কৰক। প্ৰেমিক-প্ৰেমিকাৰ বাবে আজিৰ দিনটো ৰোমান্টিক হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত অলপ হজমৰ সমস্যা হ'ব পাৰে, গতিকে অধিক তেল মছলাযুক্ত খাদ্য এৰাই চলিব। মিথুন ৰাশিৰ আজিৰ দিনটো আপোনাৰ বুদ্ধি আৰু কৌশলৰ পৰীক্ষা হ'ব পাৰে। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলগীয়া হ'লে ঘনিষ্ঠ আত্মীয়ৰ পৰামৰ্শ ল'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে সুন্দৰ সময় কটাব পাৰিব। বিশেষকৈ সৰু বাই-ভনী বা সন্তানৰ সৈতে সম্পৰ্ক উন্নত হ'ব। মানসিক অশান্তি থাকিলে হালধীয়া ৰঙৰ কাপোৰ পৰিধান কৰিব। সিদ্ধিদাতাৰ আশীৰ্বাদত আজি আপোনাৰ শুভ সংবাদ প্ৰাপ্তিৰ সুযোগ আছে। কৰ্কট ৰাশি। কাৰ্যালয়ত আজি মানসিক হেঁচা অনুভৱ কৰিব পাৰে, কিন্তু আপুনি ইয়াক সফলতাৰে চম্ভালিবলৈ সক্ষম হ'ব। সহকৰ্মীসকলৰ সৈতে সন্মানজনক আচৰণ কৰিলে ভৱিষ্যতে উপকৃত হ'ব। ঘৰুৱা কাম কাজত ব্যস্ত থাকিব পাৰে, গতিকে সময়ৰ সঠিক ব্যৱস্থাপনা কৰক। প্ৰেমৰ ক্ষেত্ৰত অনিশ্চয়তা আহিব পাৰে, কিন্তু সঁচা কথা ক'লে সম্পৰ্ক মজবুত হ'ব। সিংহ ৰাশিৰ বাবে সমাজত আপোনাৰ প্ৰতিপত্তি বৃদ্ধি পাব। আজিৰ দিনটোত কোনো সন্মানজনক অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে বা পুৰস্কাৰ লাভ কৰিব পাৰে। নেতৃত্বৰ গুণৰ বিকাশ হ'ব, গতিকে দলগত কামত আগভাগ ল'ব। অহংকাৰ প্ৰদৰ্শন নকৰিব, অন্যথা বিপৰীত ফল হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত ৰোমান্টিক মুহূৰ্ত উপভোগ কৰিব। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো শুভ। সিদ্ধিদাতাৰ কৃপাত বিবাহৰ দিন ঠিক হোৱাৰ সম্ভাৱনা আছে। কন্যা ৰাশিৰ স্বাস্থ্যৰ প্ৰতি আজি বিশেষ গুৰুত্ব দিব লাগিব। মছলাযুক্ত খাদ্য এৰাই চলিব, নহ'লে পেটৰ অসুখ হ'ব পাৰে। কামৰ ক্ষেত্ৰত সৰু ভুল হ'ব পাৰে, গতিকে পৰীক্ষা কৰি কাম শেষ কৰিব। আধ্যাত্মিক দিশত আগবাঢ়িবলৈ সুযোগ পাব। ধ্যান বা পূজা পাতল কৰিলে মন শান্তি হ'ব। আজি আপোনাৰ পৰিয়ালে মানসিক শান্তি প্ৰদান কৰিব। সিদ্ধিদাতাৰ কৃপাত শুভ সংবাদ লাভ কৰিব পাৰে। তুলা ৰাশিৰ আজি প্ৰেমৰ সম্পৰ্ক গভীৰ হ'ব। প্ৰিয়সীৰ সৈতে নতুনকৈ কোনো পৰিকল্পনা কৰিব পাৰে। বন্ধুবৰ্গৰ সৈতে মত বিনিময় কৰিলে নতুন ধাৰণা লাভ কৰিব। আৰ্থিকভাৱে আজিৰ দিনটো আপোনাৰ বাবে শুভ। যাত্ৰাৰ বাবে আজিৰ শুভ দিন নহয়, গতিকে প্ৰয়োজনীয় নহ'লে ভ্ৰমণ পিছুৱাই ৰাখিব। সিদ্ধিদাতাৰ আশীৰ্বাদত আপোনাৰ বাবে শুভ সংবাদ আহিব। বৃশ্চিক ৰাশিৰ কৰ্মক্ষেত্ৰত আজি আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে, কিন্তু আপোনাৰ কৌশলেৰে ইয়াক সমাধান কৰিব। গোপন শত্ৰু সক্ৰিয় হ'ব পাৰে, গতিকে কাৰো ওপৰত অতি বিশ্বাস নকৰিব। পৰিয়ালৰ কাৰোবাৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব। ধৈৰ্য আৰু সংযমেৰে কাম কৰিলে সফলতা নিশ্চিত। শিক্ষাৰ্থীসকলে আজি শুভ ফল লাভ কৰিব। অলংকাৰ প্ৰাপ্তিৰো সম্ভাৱনা আছে। সিদ্ধিদাতাৰ কৃপাত ধন লাভ হ'ব পাৰে। ধনু ৰাশি ভ্ৰমণৰ বাবে আজি শুভ দিন। ব্যৱসায়ীসকলৰ বাবে দূৰৰ ঠাইৰ পৰা লাভদায়ক বাতৰি আহিব পাৰে। বিদ্যাৰ্থীসকলৰ বাবে পৰীক্ষাৰ ফলাফল ইতিবাচক হ'ব। মানসিকভাৱে উদ্বিগ্ন হ'ব পাৰে, কিন্তু আত্মবিশ্বাসেৰে আগবাঢ়িলে সকলো ঠিক হ'ব।
আপুনি আজি পাৰিবাৰিক সুখ লাভ কৰিব। খেতিয়কসকলে আজিৰ ভিতৰতে সুখবৰ লাভ কৰাৰ সম্ভাৱনা আছে। হিতিদাতাৰ আশীৰ্বাদত সন্তান প্ৰাপ্তিৰ সম্ভাৱনা আছে। মকৰ ৰাশি আজি আপোনাৰ অধ্যৱসায়ৰ ফল লাভ কৰিব। দীৰ্ঘদিনীয়া প্ৰকল্পৰ কাম শেষ হ'ব পাৰে। পৰিয়ালৰ কেঁচুৱাৰ প্ৰতি বিশেষ যত্ন ল'ব লাগিব। প্ৰেমিক প্ৰেমিকাৰ মাজত অলপ মনোমালিন্য হ'ব পাৰে, কিন্তু বুজাবুজিৰে সকলোৰে মীমাংসা হ'ব। আপুনি আজি গৃহ নিৰ্মাণৰ দিশত কিছু সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। অগ্নিৰ পৰা সাৱধানে থাকিব। খৰচ বৃদ্ধি হ'ব পাৰে, কিন্তু সুফল লাভ কৰিব। কুম্ভ ৰাশি সামাজিক কাম কাজত আজি আপুনি আগভাগ ল'বলৈ সক্ষম হ'ব। নতুন বন্ধুত্ব হ'ব, যাৰ জৰিয়তে ভৱিষ্যতে উপকৃত হ'ব। আৰ্থিক অৱস্থা উন্নত হ'ব, বিশেষকৈ পুৰণি বিনিয়োগৰ পৰা লাভ হ'ব। স্বাস্থ্য ৰক্ষাৰ বাবে নিয়মীয়া ব্যায়াম কৰিব। হিতিদাতাৰ আশীৰ্বাদত প্ৰেমত সফলতা অৰ্জন কৰিব। মীন ৰাশি আজি আপোনাৰ সৃষ্টিশীলতা উচ্চ স্তৰত থাকিব। কলা বা সাহিত্যৰ কামত সফলতা পাব। আত্মীয় স্বজনৰ পৰা আৰ্থিক সহায় পাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত অলপ সংযমী হ'ব লাগিব। আজি আপোনাৰ ধন লাভৰো সম্ভাৱনা আছে। কৃষকসকলে উন্নত ফলাফল লাভ কৰিব। আজি আপোনাৰ বহুদিনীয়া ইচ্ছা পূৰণ হোৱাৰ সম্ভাৱনা আছে। হিতিদাতাৰ কৃপাত ধাৰ পৰিশোধ কৰিবলৈ সক্ষম হ'ব। ধন্যবাদ।